Hello students, welcome to our channel Education Arena. Today in this video we will discuss a legendary poem from class 9 book Beehive. The name of the poem is A Legend of the Northland, written by Phoebe Cary. Let's start our video. Now let us talk about the poet of the poem, Phoebe Cary. So তোমালোকে ফটোখন দেখিছা এখন. This is the picture of Phoebe Cary. আৰু এইখিনি আৰু এটা কথা কওঁ, some people pronounce her name as Phoebe Cary. কিছুমান মানে Phoebe Cary বুলিও কয়, বহুতে Phoebe Cary বুলি কয়, কিছুমানে Phoebe Cary বুলি কয়. তোমালোকৰ ওপৰত ডিপেণ্ড কৰিব তোমালোকে কোনটো প্ৰনাউন্সিয়েশ্যন ইউজ কৰা. সো এখন পেইণ্টিং হয়, একচুৱেলি এখন ৰিয়েল পিকচাৰ নহয়, ৰাইট? এখন পেইণ্টিং হয়. নেভাৰথেলেছ তোমালোকে এটা কনচেপ্ট পাবা, হাউ ডাজ শ্বি লুক অৰ হাউ ডিড শ্বি লুক, তেওঁ কেনেকুৱা দেখাত আছিলে. সো ইয়াত লিখা আছে দেখিছা, Phoebe Cary, she was born in the year 1824, September 4th, and she died in the year 1871, July 31st. So basically she was an American poet. তেখেত আমেৰিকাত জন্মগ্ৰহণ কৰিছিলে আৰু আমেৰিকাতে নিজৰ কেৰিয়াৰটো ষ্টাৰ্ট কৰিছিলে. She was self-taught মানে কি? কোনোবা এজন মানুহে মেল অৰ ফিমেল হওক, যেতিয়া সৰুৰে পৰা ভাল কথাখিনি নিজেই নিজক শিকাই পেলাই নিজেই লাইফত আগবাঢ়ি গৈ থাকে, চ' তেনেকুৱা ধৰণৰ মানুহবিলাকক কি বোলে চেল্ফ টট বুলি কয়. আৰু বেচিকেলি সেই মানুহবিলাকে কি কৰে, স্কুলবিলাক এটেণ্ড নকৰে. যেনেকৈ তোমালোকে স্কুল এটেণ্ড কৰিছা, এটা সময়ত মই স্কুল এটেণ্ড কৰিছিলোঁ, স্কুলৰ টিচাৰ্ছৰ পৰা ভাল কথাখিনি শিকিছিলোঁ নাই? দ্য ছেইম ৱে দিজ কাইণ্ড অফ পিপল, দে ডিড নট হেভ দ্য অপৰচুনিটি to attend those schools on regular basis to learn some good things from their teachers. So তেওঁলোকে কি কৰিছিলে, সেই মানুহখিনিয়ে নিজৰ ঘৰতে নিজৰ পেৰেণ্টছৰ পৰা বা ৰিলেটিভছৰ পৰা বা নিজৰ ছিষ্টাৰ ব্ৰাদাৰ্ছৰ পৰা কথাখিনি শিকিছিলে. আৰু ইয়াত কি কৰিছে Phoebe Caryয়ে নিজৰ বাইক এলাইছৰ পৰা বহুতখিনি ভাল কথা শিকিছিলে, পেৰেণ্টছৰ পৰাও শিকিছিলে. বাট এলাইছ হ'ল Phoebe Caryৰ ছিষ্টাৰ. So she learned a lot of things from her sister Elice. এলাইছৰ লগত Phoebe Caryৰ ৰিলেশ্যনশ্বিপটো কি আছিলে, খুব ষ্ট্ৰং আছিলে, হয়নে? এনেও দুয়োজনে একেটা ঘৰতে আছিলে, ৰাইট? ছিষ্টাৰ্ছ আছিলে, সেইটো কাৰণে খুব কথাখিনি ভালদৰে শিকিব পাৰিছিলে এলাইছৰ পৰা. কাৰণ কেলৈ অকেজনেলি এটেণ্ডেড স্কুল, ৰাইট? Phoebe Caryয়ে খুব ৰেয়াৰলি স্কুললৈ গৈছিলে, অকেজনেলি স্কুলবিলাকলৈ গৈছিলে. আৰু স্কুল কিয় যোৱা নাছিলে, কাৰণ সেইটো সময়ত চিটুৱেশ্যনটো কি আছিলে গম পোৱা? ইয়েৰটো কি দিয়া আছে, 1824. চ' সেইটো সময়ত আমেৰিকা যদি চিটুৱেশ্যন আছিলে, তাক অলপ প্ৰব্লেম আছিলে সেইটো সময়ত, তেওঁলোকৰ ফাইনেন্সিয়েল প্ৰব্লেম আছিলে, পাৰ্চনেল প্ৰব্লেম আছিলে, সেইটো কাৰণে স্কুলে যাব পৰা নাছিলে. বাট স্কুলে নোযোৱা মতলব এইটো নাছিলে যে তেওঁলোকে একো ভাল কথা শিকা নাছিলে. Phoebe Cary learned so many things from her parents, from her sister Elice. That's why ইয়াত মই লিখা আছে দেখিছা, she was close to her sister. খুব ক্ল'জ আছিলে, as she was taught by herself after she had learned all those good things from her sister Elice. আৰু তোমালোকে যেতিয়া Phoebe Caryৰ বিষয়ে ভালদৰে পঢ়িবা গম পাবা যে এলাইছৰ লগত, নিজৰ ছিষ্টাৰৰ লগত Phoebe Caryৰ ৰিলেশ্যনশ্বিপটো খুব ষ্ট্ৰং আছিলে. আৰু ইমানেই ষ্ট্ৰং আছিলে আৰু ইমানেই ভাল কথা শিকিছিলে ডেট শ্বি হেড ডেভেলপ হাৰ ষ্ট্ৰং ইমাজিনেটিভ পাৱাৰ. ইমানেই ষ্ট্ৰং আছিলে, ইমানেই বনটো ষ্ট্ৰং আছিলে, ইমানেই ভাল কথা শিকিলে যে Phoebe Cary সৰুৰ পৰাই কি হ'ল, ইমাজিনেশ্যনটো খুব ষ্ট্ৰং হৈ গ'ল. আৰু সৰুৰ পৰাই সদায় নিজৰ কামবিলাক ডিফাৰেণ্ট ৱেত আৰু খুব ষ্ট্ৰংলি আৰু ভালদৰে কামবিলাক কৰিবৰ কাৰণে সদায় চেষ্টা কৰিছিলে. চ' মেবি সেইটোৰ কাৰণে তোমালোকে আজি লেজেণ্ড অফ দ্য নৰ্থলেণ্ড পয়েমটো পঢ়িবলৈ পাইছা, যিটো এটা কি হয় খুব ধুনীয়া পয়েম আৰু শিকিবলগীয়া তাত বহুতখিনি কথা আছে. চ' দিছ ইজ অল এবাউট দ্য পয়েট, ৰাইট? Phoebe Cary. চ' নাও after this we will discuss the poem. As all of you know, the name of the poem is, or the title of the poem is A Legend of the Northland. So yet Northland mane ki bujaise? Remember there is a country named Northland, right? So yet Northland mane ki bujaise? North Pole bujaise. Dekhisa moi ekhon picture ekhon di disu North Pole, dekhisa? So ekhon hol North Pole ekhon picture. So North Pole mane ki? North Pole hoy eta region on planet Earth, eta nirdishto thai পৃথিৱীত. চ' সেই প্লেনেটত যে নিৰ্দিষ্ট ঠাই তাত কি হয়, খুব ঠাণ্ডা পৰে. দেখিছা পিকচাৰখন মই ইয়াত লগাই থৈছোঁ, খুব বৰফ হয় তাত, খুব ঠাণ্ডা হয়. চ' সেইটো কাৰণে ইয়াত কি কৈছে, লেজেণ্ড অফ দ্য নৰ্থলেণ্ড মানে সেই নৰ্থ প'লত থকা এটা জেগাৰ কথা কৈছে, ৰাইট? দ্য পয়েট টক্স এবাউট এ প্লেচ দেট ইজ চিটুৱেটেড ইন দ্য নৰ্থ প'ল ৰিজিয়ন, যাত খুব ঠাণ্ডা পৰে. যেনেকৈ আমি যদি কিছুমান কাণ্ট্ৰি লৈ লওঁ, কিছুমান লৈ লওঁ, চ' যদি আমি কিছুমান ৰিয়েলিষ্টিক এক্সাম্পল লওঁ, যেনেকৈ নৰ্থ প'লত কোনবিলাক কাণ্ট্ৰিজ পৰে, যেনেকৈ আমি পাম গ্ৰীণলেণ্ড পাম, গ্ৰীণলেণ্ড পাম, তাৰপিছত আমি পাম ৰাছিয়া পাম, হ'লনে? আমি ৰাছিয়া পাম, তাৰপৰা আমি কেনেডা পাম,
আমি কেনেডা পাম তাৰপৰা নৰ্থলেণ্ড ইটছেল্ফ ইজ এ কাণ্ট্ৰি চ' নৰ্থলেণ্ডো আছে তাতো ঠাণ্ডা পৰে বুজি পালা চ' নৰ্থ পোলৰ এইকেইখন হ'ল কিছুমান ঠাই বা কাণ্ট্ৰিজ য'ত খুব ঠাণ্ডা পৰে চ' এতিয়া আহোঁ এই লেজেণ্ড মানে কি লেজেণ্ড মানে হ'ল এটা ষ্টৰি অ'কে লেজেণ্ড মানে হ'ল এটা ঐতিহাসিক ষ্টৰি বা এটা লেজেণ্ডেৰী ষ্টৰি বুজি পালা যিটো জেনেৰেশ্যন ৱাইজ চলি আহিছে ৰাইট ককাহঁতৰ দিনতো আছিলে তোমাৰ মা দেউতাহঁতৰ দিনতো আছিলে তাৰপৰা তোমাৰ দিনতো আছে চ' জেনেৰেশ্যন ৱাইজ যেতিয়া এটা ষ্টৰি এখন ঠাইত কণ্টিনিউ কৰে তাকে কি বুলি কোৱা হয় লেজেণ্ড বুলি কোৱা হয় বুজি পালা চ' সেইটো কাৰণে কোৱা হৈছে এ লেজেণ্ড অফ দ্য নৰ্থলেণ্ড মানে this poem is a legend itself okay we will learn a lot of things আৰু এই পয়েমটি কৈছে জেনেৰেশ্যন ৱাইজ আহি আছে চ' দিছ ইজ দ্য মিনিং অফ দ্য লেজেণ্ড নাও লেট আছ ডিছকাছ দ্য পয়েম চ' আমাৰ যিটো পয়েম আছে বুকত তাত বিগিনিঙত এটা ৰেড কালাৰ বক্স আছে দেখিছা তোমালোকে চ' ইন ডেট ৰেড কালাৰ বক্স এ চেণ্টেন্স ইজ ৰিটেন চ' ফাৰ্ষ্ট উই উইল ষ্টাৰ্ট উইথ ডেট চ' in the box what is written this poem narrates মানে কি কৈছে explain কৰিছে this poem narrates the legend মানে তোমালোকক মই কি কৈছোঁ previously legend মানে হ'ল এটা traditional story an old traditional story that goes from generation to generation এটা জেনেৰেশ্যনৰ পৰা আনটা জেনেৰেশ্যনলৈ যেতিয়া এটা ষ্টৰি কণ্টিনিউ কৰে তাকে কি বুলি কোৱা হয় লেজেণ্ড বুলি কোৱা হয় তোমালোকৰ ককা আইতাই পাইছিলে তোমালোকৰ মা দেউতাই পালে আকৌ সেই ষ্টৰিটোকে গৈ পেলাই কি হৈ গ'ল সেই ষ্টৰিটোৱে গৈ পেলাই তোমালোকে শুনিবলৈ পালা সেইটো কি হৈ গ'ল এটা লেজেণ্ড চ' দিছ পয়েম নেৰেটছ দ্য লেজেণ্ড অফ এন অ'ল্ড লেডি হু এংগাৰ্ড চেইণ্ট পিটাৰ বিকজ অফ আ গ্ৰীড চ' ইয়াত আমি দুটা কেৰেক্টাৰ লগ পালোঁ এটা হ'ল আমি পালোঁ অ'ল্ড লেডি এজনী বুঢ়ী মানুহ যিগৰাকীয়ে কি কৰিছিলে যিগৰাকীয়ে চেইণ্ট পিটাৰ নামৰ এজন ৰিলিজিয়াছ পাৰ্চনক কি কৰিছিলে খং উঠাইছিলে কিয় খং উঠাইছিলে বিকজ অফ আ গ্ৰীড চ' সেই অ'ল্ড লেডিগৰাকী খুব লোভীয়া আছিলে খুব গ্ৰীডি আছিলে জাষ্ট বিকজ অফ ডেট তাই কিছুমান চাগে কাম কৰিছিলে সেইটো কাৰণে কি হ'ল চেইণ্ট পিটাৰ খুব খং উঠিছিলে চেইণ্ট পিটাৰৰ খং উঠাই দিছিলে এতিয়া চেইণ্ট মানে কি খ্ৰীষ্টান ধৰ্মৰ যিবিলাক ধৰ্মগুৰু থাকে বা খ্ৰীষ্টান ধৰ্মৰ প্ৰিচ যিবিলাক মানুহে কৰে মানে ধৰ্ম প্ৰসাৰৰ কাৰণে যিবিলাক মানুহে দায়িত্ব লৈ লয় হাতত সেইবিলাক মানুহকে আমি চেইণ্ট বুলি কওঁ চেইণ্ট পিটাৰ মানে হ'ল এজন আমাৰ যেনেকৈ আমি ভকত বুলি কওঁ থাকেনে আমি যেনেকৈ ভকত বুলি কওঁ বা বেলেগ ধৰ্মৰ বেলেগ ৱৰ্ড কিছুমান আমি ইউজ কৰোঁ তেনেকৈ মানে কি হয় সেই মানুহবিলাকে কি কৰে ৰিলিজন পাৰ্টিকুলাৰ এটা ৰিলিজনৰ আইডিঅ'লজিছবিলাক সেই ৰুলছবিলাক আৰু সেই থিয়ৰিজবিলাক কি হয় মানুহৰ আগত এক্সপ্ৰেছ কৰে আৰু মানুহক কি কৰে ভগৱানৰ ৰিলেটেড কিছুমান কথা ক'বলৈ চেষ্টা কৰে চ' ইয়াত চেইণ্ট পিটাৰ মানে হ'ল এজন ৰিলিজিয়াছ নৰ্মেলি বুজিবা চেইণ্ট পিটাৰ মানে হ'ল এজন ৰিলিজিয়াছ নাও তোমালোকে বুজি পালা চেইণ্ট পিটাৰ কোন হয় চ' অলপ আগতে মই কৈছিলোঁ তোমালোকক চেইণ্ট পিটাৰ মানে হ'ল এজন ৰিলিজিয়াছ পাৰ্চন তোমালোকে তেনেকৈ বেলেগ ধৰণে ক'ব পাৰিবা যে চেইণ্ট পিটাৰ হ'ল এজন ডিচাইপল অফ জেছাছ ক্ৰাইষ্ট ডিচাইপল মানে কি এজন শিষ্য মানে এই ফলোৱাৰ অফ জেছাছ ক্ৰাইষ্ট কোনোবাজন মানুহে যেনেকৈ হিন্দু ধৰ্মক ফ'ল' কৰে কোনোবাজন মানুহে যেনেকৈ মুছলমান ধৰ্মক ফ'ল' কৰে ৰাইট তেনেকৈ কি হয় চেইণ্ট পিটাৰে কি কৈছিলে জেছাছ ক্ৰাইষ্টক ফ'ল' কৰিছিলে মানে খ্ৰীষ্টিয়ানিটিক ফ'ল' কৰিছিলে চ' হি ৱাজ এ ৰিলিজিয়াছ পাৰ্চন এ ডিচাইপল অফ জেছাছ ক্ৰাইষ্ট চ' এই ষ্টৰিটো কি কৰিছে ডেট অ'ল্ড লেডি আমি পাইছিলোঁ চ' সেই বুঢ়ী মানুহগৰাকীয়ে কি কৰিছিলে এংগাৰ খং উঠাই দিছিলে সেই ৰিলিজিয়াছ পাৰ্চনজনক সেই ফলোৱাৰ্ছ অফ জেছাছ ক্ৰাইষ্ট সেই মানুহজনক কি কৰিছিলে খং উঠাই দিছিলে কাৰণ চেইণ্ট পিটাৰ অকল ভগৱানৰ কথা ভাবি থাকে তেখেতে কি কৰে হি প্ৰিজড এবাউট গড ৰাইট হি ডিষ্ট্ৰিবিউটছ অল দ্য মেছেজেছ অফ গড টু দ্য পিপল চ' এতিয়া সেই মানুহগৰাকীয়ে কিবা নহয় কিবা এটা কাম কৰিছিলে যাৰ কাৰণে কি হৈছিলে চেইণ্ট পিটাৰৰ খং উঠিছিলে আৰু ৰিজনটো আমাক দিয়া আছে গ্ৰীড Still, we do not know the whole story, but overall, আমি এটা আইডিয়া পালোঁ যে মানুহজনী খুব মেবি গ্ৰীডি আছিলে and she maybe had done something which had, angered Saint Peter, যিটো আমি মানুহজনক পালোঁ চ' এতিয়া আমি অভাৰঅল কিবা এটা আইডিয়া এটা পালোঁ এতিয়া আমি ইয়াৰ এই অভাৰঅল আইডিয়াটোৰ বিহাইণ্ডত কোনটো ষ্টৰি হিডেন হৈ আছে উই উইল ডিছকভাৰ ডেট অ'কে চ' ফাৰ্ষ্ট উই উইল ৰিড দ্য ফাৰ্ষ্ট ষ্টেঞ্জা অ'কে So what is there in the first stanza? You see, away in the Northland. মানে নৰ্থলেণ্ডৰ যিমান দূৰলৈকে তুমি চোৱা far away in the Northland, everywhere. তোমাৰ চকুটো যিমান দূৰলৈকে যায় সিমান দূৰলৈকে
ৰাইট তুমি যিমানটো চাব পৰা away in the Northland everywhere away in the Northland where the hours of the day are few য'ত কি হয় ইয়াত কি কৈছে য'ত কি হয় the hours of the day are few মানে hours মানে সেই সময়টো আৰু day মানে হ'ল day are few মানে হ'ল দিনবিলাক খুব ছুটি হয় কি কৈছে নৰ্থলেণ্ডত এই দিনবিলাক ছুটি হয় where the hours of the day are few means the time duration is limited আৰু এইটো আমি জানো যে নৰ্থ পল যিবিলাক কাণ্ট্ৰিজ থাকে তাত কি হয় দ্য ডিউৰেশ্যন অফ দ্য ডে ইজ ভেৰি লেছ বিকজ অফ ইটছ পজিশ্যন অন প্লেনেট আৰ্থ that the sun rays reach for a very less time, right? For a very shorter period of time, sun rays to exist কৰে তাত ক'ত ক'লো নৰ্থ পলৰ যিবিলাক কাণ্ট্ৰিজ বিলাক থাকে কাণ্ট্ৰিজ বিলাক কৈছিল নহয় ৰাছিয়া আছিলে কানাডা আছিলে হয় নহয় তাৰপৰা এইটো নৰ্থলেণ্ডো আমাৰ আছে চ' সেই কাণ্ট্ৰিজবিলাকত কি হয় সূৰ্য পোহৰটো কম সময়ৰ কাৰণে পৰে সেইটো কাৰণে কি কৈছে দিনবিলাক ছুটি বুলি কৈছে নেক্সট থাৰ্ড লাইনটো আমাৰ আছে এণ্ড দ্য নাইটছ আৰ চ' লং ইন দ্য উইণ্টাৰ কি কৈছে এণ্ড দ্য নাইটছ আৰ চ' লং ইন দ্য উইণ্টাৰ ঠাণ্ডা দিনত কি হয় ঠাণ্ডা দিনত ৰাতিবিলাক খুব দীঘল হয় মানে when the area is experiencing winter season especially I am talking about those north pole countries so north pole countries বিলাকে যেতিয়া winter season to face কৰে তেতিয়া কি হয় the duration of the night becomes very long right and the daytime hours are very less daytime to কি হৈ যায় ছুটি হৈ যায় আৰু night time to কি হৈ যায় খুব দীঘল হৈ যায় so আমাৰ থাৰ্ড লাইনটো কি কৈছে এতিয়া that they cannot sleep them through ইয়াৰ কি কৈছে আৰু সেই মানুহখিনিয়ে ইয়াত দে মানে কাক বুজাইছে দে মানে বুজাইছে the people who live in north pole region or north pole countries য'ত খুব ঠাণ্ডা পৰে আৰু ইয়াত কি সিগনিফাই কৰিছে আমাক that they cannot sleep them through মানে ৰাতি যেতিয়া কি হয় ঠাণ্ডা দিনত কি হয় উইণ্টাৰ ছিজন কি হয় এই ৰাতিবিলাক খুব দীঘল হয় বুজি পাইছা ৰাতিবিলাক যেতিয়া খুব দীঘল হয় শুই মানুহবিলাকৰ আমনি লাগে মানুহে কিমান সময় 6 ঘণ্টা শুব 7 ঘণ্টা শুব নহয় জানো চ' মানুহবিলাক কি হয় যেতিয়া ৰাতিটো খুব দীঘল হৈ যায় দে কেন নট শ্লিপ দেম থ্ৰু ৰাতি কি হয় তেওঁলোকে শুই খুব বৰ পায় আৰু ইয়াত আমাৰ পয়েটে কি কৈছে পয়েটে আমাক এইটো কৈছে যে দ্য ডিউৰেশ্যন of the night time is so long that the people cannot sleep them through they feel uncomfortable to sleep all the hours okay even if they go to bed কি হয় যদি বিছনালৈ গুছিও যায় maybe শুবলৈ try কৰে they take a few hours of sleep and then কি হ'ব again they will have to wake up right আকৌ সাৰ পাব so যেতিয়া সাৰ পায় কি দেখিব it is still night time এতিয়াও ৰাতিয়ে হৈ আছে মানে সূৰ্যটো ওলোৱাই নাই আৰু সেইবিলাক দেশত কি হয় এই নৰ্থলেণ্ড দেশবিলাকত বা ৰাছিয়া হওক বা কানাডা হওক মানে নৰ্থ পলৰ যিটো ৰিজনৰ কথা কৈছে আমাক ইয়াত সেইটো কি হয় তাৰ ৰাতি কেতিয়াবা তোমাৰ ৰাতিপুৱা 9টা বজালৈকে বা 10টা বজালৈকে কি হয় সূৰ্য পোহৰ নোলায় আন্ধাৰে হৈ থাকে ইমান আন্ধাৰ নহয় কিন্তু 7টা 8টা বজালৈকে পুৰা আন্ধাৰ হৈ থাকে চাই এইবিলাক তোমালোকে পিছত গম পাবা চ' সেইটো কাৰণে কি কৈছে মানুহবিলাকে ব' ফিল কৰে চ' ইয়াত এমফেচিছ কি কৰিছে ইয়াত এই পেৰাগ্ৰাফটোত এই ষ্টেঞ্জাত এই গোটেই ষ্টেঞ্জাটোত আমাৰ পয়েট ইয়াত কি এমফেচিছ কৰিছে ইয়াত এমফেচাইজ কৰিছে অন দ্য ফেক্ট ডেট দ্য ডিউৰেশ্যন অফ দ্য নাইট ইজ ভেৰি ভেৰি লং ইয়াত দুটা কম্পেৰিজন কৰিলে যে ৰাতি কেনেকুৱা চিটুৱেশ্যন এটা হয় আৰু কি হয় দিনৰ চিটুৱেশ্যনটো তাত কেনেকুৱা হয় আৰু এটা কথা তোমালোকে গম পোৱা তাত খুব ঠাণ্ডা পৰে আই হোপ তোমালোকে ফাৰ্ষ্ট ষ্টেঞ্জাটো বুজি পালা এতিয়া কিয় এনেকৈ কৈছে away in the Northland দূৰলৈকে মানে কি হয় দূৰলৈকে চালে তুমি দেখি পাবা সূৰ্য পোহৰ তুমি দেখা নোপোৱা বহুত দেৰিকৈ ওলায় মানুহবিলাকে ব' ফিল কৰে চ' দিছ ইজ অল এবাউট দ্য ফাৰ্ষ্ট ষ্টেঞ্জা Now let us talk about the second stanza. এতিয়া আমাক second stanzaটোৱে কি কৈছে ইয়াত লিখা আছে where they harness the swift reindeer to the sledges when it snows মানে কি কৈছে they মানে কাক বুজাইছে the people who live in North Pole region in the Northland or in the countries য'ত খুব ঠাণ্ডা পৰে okay ইয়াত কি কৈছে where they harness মানে বান্ধি ৰখা harness মানে কি বুজাইছে it means to tie the reindeers এই reindeers মানে কি এখিনি হইনা পহুখিনি কথা কৈছে reindeer মানে হলে kind of deer কিন্তু ডিফাৰেন্সটো কি আমাৰ ইয়াৰ যিবিলাক হইনা পহুবিলাক থাকে সেইবিলাক কিয় সাইজবিলাক মান স্মল থাকে সৰু থাকে আৰু হিংবিলাক চাবাচোন হৰ্নবিলাক খুব ছুটি ছুটি থাকে হয় নহয় কিন্তু সেই ঠাণ্ডা প্ৰধান দেশবিলাকত মানে নৰ্থ পল ৰিজনবিলাকত যেতিয়া আমি সেই ডিএছবিলাকক অবজাৰ্ভ কৰিম কি আমি কি ডিফাৰেন্স দেখা পাম সিহঁতৰ যিবিলাক হিংবিলাক থাকে খুব দীঘল থাকে আৰু সাইজবিলাক অকণমান কি থাকে ডাঙৰ থাকে আই হোপ তোমালোকে সেইবিলাক দেখিছা চাগে
এতিয়া চোৱা ইয়াত কি দিয়া আছে দ্য ছুইফ্ট ৰেইনডিয়াৰ্ছ মানে কি হয় ছুইফ্ট মানে কি ছুইফ্ট মানে হ'ল ছামথিং ডেট ৰানছ ভেৰি ফাষ্ট খুব ফাষ্ট এই ৰেইনডিয়াৰ্ছবিলাক কি হয় খুব স্পীডত যায় দে ৰান ভেৰি ফাষ্ট সেইটো কাৰণে ইয়াত ছুইফ্ট বুলি কোৱা হয় ছুইফ্ট মানে হ'ল স্পীডি খুব খৰকৈ যায় মানে বুজিলে ছামথিং ডেট ৰানছ ভেৰি ফাষ্ট ইয়াতে কি বুজি পালোঁ ৱে দে হাৰ্নেছ দ্য ছুইফ্ট ৰেইনডিয়াৰ্ছ ৱে দে হাৰ্নে ৱে মানে হ'ল প্লেচ টকা এটা কৈছে ক'ত মানে সেই ঠাণ্ডা প্ৰধান দেশবিলাকত মানে নৰ্থ পল ৰিজনবিলাকত কি হয় এই মানুহখিনিয়ে কি কৰে হাৰ্নেছ কৰে ছুইফ্ট ৰেইনডিয়াৰ্ছবিলাক মানে হাৰ্নেছ মানে হ'ল বান্ধি ৰাখে ৰেইনডিয়াৰ্ছবিলাক কি হয় বান্ধি ৰাখে ক'ত বান্ধি ৰাখে টু দ্য স্লেজেছ মানে কি স্লেজেছ মানে হ'ল স্মল ভেহিকল তোমালোকে বৰফৰ দেশৰ মানে গাড়ী বুলি ক'লেও মই ভুল নুবুজি ঠিক আছে বৰফৰ দেশৰ গাড়ী ধৰি লোৱা সৰু সৰু গাড়ীবিলাক য'ত মানুহবিলাকে উঠি পেলাই ইফালৰ পৰা সিফালে কি কৰে কমিউট কৰে বুজি পালা পেচেঞ্জাৰ্ছো কেতিয়াবা নিয়ে বা কেতিয়াবা লোডছবিলাকো লৈ যায় কেতিয়াবা বেলেগ বস্তুবিলাকো লৈ যাব পাৰে তাকে কোৱা হয় স্লেজেছ দেখিছা চাগে বৰফৰ দেশবিলাকত কেতিয়াবা কি হয় সেই সৰু সৰু এনেকুৱা গাড়ীবিলাক থাকে দেখিছানে এনে গাড়ী ইয়াত মানুহবিলাক উঠি যায় দেখিছা মানুহবিলাক উঠি যায় আৰু এইবিলাক কি থাকে কুকুৰবিলাক থাকে দেখিছানে পিছে মোৰ কুকুৰৰ ছবিটো বেছি ভাল লাগিছে তোমালোকৰ ন চ' কুকুৰৰ ছবিটো চাই নাহিবা তোমালোকে চ' এনেকৈ কুকুৰবিলাক এনেকৈ মাৰি দিয়ে দেখিছা মানে ডগছবিলাক কি হয় এটেচ কৰি দিয়ে টাই কৰি দিয়ে চ' এইখনকে কোৱা হয় স্লেজ বুলি মানে স্লেজ এই স্মল ভেহিকল অকল কুকুৰে যে টানে সেইটো নহয় ইট ইজ পুল বাই হৰ্চেছ ইট ইজ পুল বাই এনি আদাৰ এনিমেল অ'কে ৰেইনডিয়াৰ্ছ আমাক ইয়াত দিয়া আছে এনেই আমি নৰ্মেলি ডগছবিলাক দেখোঁ কিন্তু ৰেইনডিয়াৰ্ছবিলাকো টানে কেতিয়াবা হৰ্চেছবিলাকো থাকে ডিফাৰেণ্ট থাকে হৰ্চে টানিলে হৰ্চ স্লেজেছ বুলি কয় ডগে টানিলে ডগ স্লেজেছ বুলি কয় চ' সেইটো কথা অ'কে চ' ইয়াত কি দিয়া আছে ৱে দে হাৰ্নেছ দ্য ছুইফ্ট ৰেইনডিয়াৰ টু দ্য স্লেজেছ ৱেন ইট স্ন'জ কেতিয়া বান্ধে দিয়া আছে যেতিয়া বৰফ পৰে চ' তোমালোকে এইটো জানা চাগে ডেট দ্য নৰ্থলেণ্ড স্পেচিয়েলি দ্য নৰ্থলেণ্ড ৰিজন মানে নৰ্থ পল ৰিজন এক্সপিৰিয়েঞ্চেছ ছেভিয়াৰ ক'ল্ড কণ্ডিশ্যন খুব ঠাণ্ডা পৰে ৰাইট ইট ইজ এ স্ন'ই এৰিয়া বুলি ক'লেও ভুল নহয় ৰাইট দ্য ৰেইনডিয়াৰ্ছ স্পেচিয়েলি যদি মই কওঁ ৰেইনডিয়াৰ্ছ বুলি হইনা পহুখিনি স্পেচিয়েল কেটেগৰী দ্য ৰেইনডিয়াৰ্ছ দ্য ৰেইনডিয়াৰ ইজ এন এনিমেল হুইচ ইজ ফাউণ্ড ইন প'লাৰ ৰিজন অনলি ঠাণ্ডা প্ৰধান দেশবিলাকতে আমি কি হয় এই হইনা পহুটো আমি বিচাৰি পাওঁ চ' পিপল টাই দ্য ৰেইনডিয়াৰ্ছ টু দ্য স্লেজেছ এণ্ড দেন দ্য ৰেইনডিয়াৰ্ছ পুল দ্য স্লেজেছ কি হয় দুটা আছে হয়তো তেওঁলোকে কমিউট কৰে বান্ধি দিয়ে মই যে ফটোখনত যে তোমাক এই ছবিটো আঁকি যে দেখাইছিলোঁ এনেকৈ স্লেজ কৰে এনেকৈ পুল কৰে ৰাইট চ' সেইটো ইয়াত আমি বুজি পালোঁ হ'ব নেক্সট কি লিখা আছে মেথ চাম ফাৰ্ষ্ট দুটা লাইন ক্লিয়াৰ হ'ল তোমালোকৰ নেক্সট চোৱা এণ্ড দ্য চিলড্ৰেন লুক লাইক বি এ কাবছ ইয়াত কি কৈছে পইণ্টে যে দ্য চিলড্ৰেন লুক লাইক য়ং ওৱানছ অফ এ বেবী মানে য়ং ওৱানছ অফ এ বি এ মানে বি এছবিলাকৰ কেঁচুৱা বুলি কৈছে বেবিজ বুলি কৈছে হৈ গ'ল ইয়াত কি কৈছে দ্য চিলড্ৰেন লুক লাইক বি এ কাবছ মানে কি বেবী কাবছ মানে হ'ল বেবী বুজিলা ভালুকৰ পোৱালি বুলি কৈছে মানে কি কৈছে সেই দূৰৰ পৰা যেতিয়া মানুহবিলাকে সেই সৰু সৰু ল'ৰা ছোৱালীবিলাকক দেখে সেই সৰু সৰু ল'ৰা ছোৱালীবিলাকৰ এনেকুৱা লাগে যেন সিহঁতি ভালুকৰ এটা পোৱালি দে লুক লাইক দ্য য়ং ওৱানছ অফ এ বিয়েৰ কেলে লাগে বিকজ অফ দেয়াৰ দ্য ক্লথছ দে ৱেৰ চ' আমি গম পাওঁ যে নৰ্থ পল ৰিজন বা নৰ্থলেণ্ড তাকে স্ন'ই এৰিয়া হয় খুব বৰফ পৰে চ' তাৰ যিবিলাক ড্ৰেছ পিন্ধে তাৰ ড্ৰেছবিলাক খুব থিক হয় ৰাইট থিক হয় আৰু কি হয় মূৰত কেপ পিন্ধিব ফাৰী ক্লথছবিলাক পিন্ধিব গ্লভছবিলাক পিন্ধিব আৰু এই সৰু সৰু ল'ৰা ছোৱালীয়ে যেতিয়া সেইবিলাক পিন্ধি দিয়ে তেতিয়া কি হয় তেতিয়া সিহঁতক দেখিবলৈ সৰু সৰু কেঁচুৱা নিচিনা লাগে মানে বেবিজ অফ বিয়েৰ নিচিনা লাগে সৰু সৰু কেঁচুৱা পোৱালি লাগে বুজি পালা তাকে কোৱা হৈছে বিয়েৰ্ছ কাব ৰাইট দ্য বেবী অফ এ বিয়েৰ কেলে লাগে ইন দেয়াৰ ফানি ফাৰী ক্লথছ এতিয়া পইণ্টে কৈছে দেখিবলৈ খুব ফানি লাগে সিহঁতক অবভিয়াছলি সিহঁতি মানুহেই হয় মানুহৰ ল'ৰা ছোৱালীয়ে হয় বাট সিহঁতি কি লাগে দূৰৰ পৰা যেতিয়া আমি চাওঁ তেতিয়া এনেকুৱা লাগে যেন সেই সৰু সৰু ভালুকৰ পোৱালিবিলাক থিয় হৈ আছে বিকজ দে ৱেৰ ফানি লুকিং ক্লথছ ৰাইট হুইচ আৰ মেড আউট অফ ফাৰী স্কিন অফ এ বিয়েৰ চ' ভালুকৰ ছালেৰে বনোৱা বা বেলেগ এনিমেলৰ ছালেৰে বনোৱা সেইবিলাক কি হয় নুমাল সেই ক্লথছবিলাক তেওঁলোকে সেই সৰু সৰু ল'ৰা ছোৱালীখিনি পিন্ধে চ' সেইটো কাৰণে দূৰৰ পৰা দেখিলে কেনেকুৱা লাগে সেই ভালুকৰ পোৱালিবিলাকৰ নিচিনা লাগে বিয়েৰ্ছ কাব বুলি কৈছে ভালুকৰ পোৱালি অ'কে চ' নেক্সট আমাক দিয়া আছে কি দে টেল দেম এ কিউৰিয়াছ ষ্টৰি কি কৈছে নেক্সট দিয়া আছে দে টেল দেম এ কিউৰিয়াছ ষ্টৰি এতিয়া দে মানে কোন
দে মানে হ'ল দ্য পেৰেণ্টছ অফ দ্য চিলড্ৰেন, এইটো দে মানে হ'ল দ্য পেৰেণ্টছ অফ দ্য চিলড্ৰেন। এই যে ভালুকৰ পোৱালি বুলি যে আমি কৈছিলোঁ, বেবিজ অফ দ্য বিয়েৰ, চ' এই ভালুকৰ পোৱালি নিচিনা দেখিবলৈ যে সেই সৰু সৰু ল'ৰা ছোৱালীখিনিৰ কথা আমি ইয়াত মেনশ্যন কৰিছিলোঁ, সেই ল'ৰা ছোৱালীখিনি মাক দেউতাক, ইয়াত চিলড্ৰেন মেনশ্যন আছে। চ' সেই চিলড্ৰেনবিলাকক এই মাক দেউতাকে কি কয়, ইণ্টাৰেষ্টিং ষ্টৰিবিলাক কয়। কি কয়? ইণ্টাৰেষ্টিং ষ্টৰি, কিউৰিয়াছ ষ্টৰি বুলি কৈছে। কিউৰিয়াছ মানে ইণ্টাৰেষ্টিং ষ্টৰি। যেনেকৈ তোমাৰ ককা বা আইতাই হওক, তোমাৰ মামাই হওক, বা এনি ওৱান অফ দ্য ফেমিলি মেম্বাৰ্ছ তোমালোকৰ যেনেকৈ সৰুতে ষ্টৰিজবিলাক কৈছিলে, ইণ্টাৰেষ্টিং লগাই। বহুত দিনৰ আগতে ৰজা এজন আছিলে, ৰজাজনে একদম মানুহে এনেকৈ খাই পেলাইছিলে, একদম পেটটো ফালি দিছিলে, একদম গোটেই খাই দিছিলে, তুমি উৎপাত কৰিলে তোমাকো সেই খাই দিব। চ' এনেকুৱা ধৰণৰ ষ্টৰিজবিলাক কৈছিলে, বা ভূতৰ কাহিনী কৈছিলে তোমালোকক, বা বেলেগ বেলেগ ধৰণৰ ষ্টৰিজবিলাক কৈছিলে, তোমাক কি হয় ইণ্টাৰেষ্ট দি শুনিছিলা আৰু বিলিভো কৰিছিলা যে গছজোপা ভূত হৈ আছিল নেকি, বা এনেকুৱা হৈ আছিল নেকি। সৰু সৰু ল'ৰা ছোৱালী কি হয়, সেই ষ্টৰিজবিলাক যেতিয়া এটা পাৰ্টিকুলাৰ টোন লৈ পেলাই যে ডাঙৰ মানুহজনে কয়, তেতিয়া কি হয় ইণ্টাৰেষ্ট দি শুনে আৰু সঁচা বুলি ভাবি লয়। বুজি পালা? চ' সেই মাক দেউতাকে কি কৈছিলে, তেওঁলোকৰ এই ল'ৰা ছোৱালীখিনি কি কৈছিলে, কিউৰিয়াছ ষ্টৰি কৈছিলে, সেই ষ্টৰিজবিলাক কৈছিলে। আৰু ল'ৰা ছোৱালীখিনি কি কৈছিলে, সেই ল'ৰা ছোৱালীখিনি ইণ্টাৰেষ্ট দি শুনিছিলে আৰু বিলিভ কৰি লৈছিলে যে এই ষ্টৰিজখিনি কি হয়, সঁচা হয় বুলি। বুজি পালা? চ' দে মানে কাক বুজাইছে, দে মানে বুজাইছে পেৰেণ্টছ। পেৰেণ্টছ মানে কোন? এই ল'ৰা ছোৱালীখিনি পেৰেণ্টছ, ৰাইট? ডেম মানে কাক ৰিপ্ৰেজেণ্ট কৰিছে? এক্সামত যদি কিবা কুৱেশ্যন হয়, দে মানে হ'ল পেৰেণ্টছ, এইটো লিখা আছে দেখিছা? ডেম মানে হ'ল চিলড্ৰেনখিনি। ডেম মানে কোন? চিলড্ৰেনখিনি। হৈ গ'ল? চ' নাও লেট আছ ডিছকাছ দ্য next paragraph, I mean the stanza. So in the third stanza, what is being said by the poet? So আমি এই লাইনটো অলৰেডি ডিছকাছ কৰিলোঁ। দে মানে কোন বুজি পালা, ডেম মানে কোন বুজি পালা। দে ৰেফাৰ্ছ টু দ্য পেৰেণ্টছ, অ'কে, এণ্ড ডেম ৰেফাৰ্ছ টু দ্য চিলড্ৰেন অফ দ্য পেৰেণ্টছ। কিউৰিয়াছ ষ্টৰি মানে কি কৈছিলোঁ সেইটো বুজি পালা। চ' এতিয়া আমি ষ্টেঞ্জা নম্বৰ 3 লেটাৰ যিকেইটা চেণ্টেঞ্চ আছে, আমি এই চেণ্টেঞ্চকেইটা আমি ডিছকাছ কৰিম, অ'কে। চ' ইয়াত কি কৈছে, দ্য পইট ইজ টেলিং আছ ডেট আই ডু নট বিলিভ দিছ ট্ৰু। দিছ মানে কিহৰ কথা কৈছে, সেই কিউৰিয়াছ ষ্টৰিটোৰ কথা কৈছে। দিছ মানে কিহৰ কথা কৈছে, দ্য পইট ইজ টকিং এবাউট দ্য ষ্টৰি, that whatever the story was being told to the children by their parents, I do not believe in the story. মানে যিটো ষ্টৰি সেই ল'ৰা ছোৱালীখিনিক সেই পেৰেণ্টছখিনিয়ে কৈছিলে, সেই ষ্টৰিটোত কি হয়, পইটে বিলিভ নকৰোঁ বুলি কৈছে। আই মানে কোন? আই মানে ইয়াত আমি কাক বুজিম? পইট। হিয়েৰ আই ৰিপ্ৰেজেণ্টছ দ্য পইট, অ'কে। তাৰপৰা কি কৈছে, I don't believe this true and yet you may learn a lesson. কৈছে ইউ মানে কোন? ইউ মানে হ'ল ৰিডাৰ্ছখিনি, উই, ইউ এণ্ড মি, অ'কে, ৰিডাৰ্ছখিনি কথা কৈছে। whoever is reading this particular poem. And yet you may learn a lesson if I tell the tale to you. কি কৈছে? if I tell the tale to, tell মানে কি? ষ্টৰি। কোনটো ষ্টৰি? এই কিউৰিয়াছ ষ্টৰিটো, যিটো ষ্টৰি এতিয়ালৈকে আমি গম নাপাওঁ, সেইটো কোনে কৈছিলে? সেই সৰু সৰু ল'ৰা ছোৱালীখিনি সিহঁতৰ পেৰেণ্টছে কৈছিলে। এতিয়া সেই ছেইম ষ্টৰিটোকে কি কৈছে, যেতিয়া আমাক পইটে সেই ষ্টৰিটো আমাক ক'ব, এই ৰিডাৰ্ছখিনিক ক'ব, তেতিয়া কি হ'ব, আমি সেই ষ্টৰিটো জনাৰ পাছত, আফটাৰ ন'য়িং এবাউট দ্য ষ্টৰি, হোৱাট উইল হেপেন? উই উইল লাৰ্ণ এ লেচন। লেচন মানে কি? That story will teach us something, যিটো আমাৰ later লাইফত আমাক হেল্প কৰিব, অ'কে। So this is all about the stanza number 3. So here ইয়াত কি কৈছে, এমফেচিছ কৰিছে আমাক এটা ষ্টৰিৰ ওপৰত। The poet says that he doesn't think that the story is true, but if he talks about the story to us, if he tells the story to the reader মানে আমি, maybe the reader could learn a lesson from it, মানে আমি কিবা এটা শিকিবলৈ পাম, হয়নে? The story gives an important message over here. এটা মেছেজ ইয়াত সোমাই আছে। মেছেজ মানে গোটেই ষ্টৰিটো, মানে গোটেই পয়েমটো, লেটাৰ পাৰ্টটো যিটো আমি এতিয়া পঢ়িবলৈ যাম, সেই গোটেই পাৰ্টটোত কি সোমাই আছে? গোটেই ষ্টৰিটো সোমাই আছে। আৰু লেট মি টেল ইউ, এটা খুব ধুনীয়া ষ্টৰি হয়, যিটো আমি কি হ'ম, শিকিবলৈ পাম। চ' লেট আছ ডিছকাছ দ্য ষ্টৰি এণ্ড দ্য লেটাৰ পাৰ্ট অফ দ্য পয়েম।